আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1948 চনত। নেক্সট কুৱেশ্যন, অসমে কিমানখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2খন। নেক্সট কুৱেশ্যন, ই উন্নত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সেৱা পৰ্টেল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জম্মু আৰু কাশ্মীৰ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যত জালিকাট্টু উৎসৱ উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তামিলনাডুত। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1830 চনত। নেক্সট কুৱেশ্যন, মুদুমলাই অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাঘৰ বাবে। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1761 চনত। নেক্সট কুৱেশ্যন, মাউণ্ট ফুজি আগ্নেয়গিৰি ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাপানত। নেক্সট কুৱেশ্যন, ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিযুক্তি দিয়ে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, ভাৰতৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেহৰাদুনত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী 2024ৰ বাবে অসমৰ পৰা কিমানজনক বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3জনক। নেক্সট কুৱেশ্যন, চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰ্মদা নদীৰ ওপৰত। নেক্সট কুৱেশ্যন, উবেৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেডমিণ্টন। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাই বখতিয়াৰ খিলিজীক পৰাস্ত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পৃথু। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কিমান চনত পিনক'ড ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিমাপুৰত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লক্ষীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, ৰাইডাৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গল্ফ।
নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটো কোনটো ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভেম্বানাড হ্ৰদ নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' যোগাযোগত সহায় কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আইনস্ফিয়াৰ নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চামগুৰি সত্ৰ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন অসম আৰু পশ্চিমবংগক কোনখন নদীয়ে ভাগ কৰিছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোণকোষ নদীয়ে নেক্সট কুৱেশ্যন গাজৰৰ পৰা আমি কি ভিটামিন পাওঁ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভিটামিন এ নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1970 চনত নেক্সট কুৱেশ্যন পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1556 চনত নেক্সট কুৱেশ্যন অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকাই নেক্সট কুৱেশ্যন গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাটত নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিশু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ কুৱেশ্যনটো হৈছে ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক উপকূল আছে অপশ্যন এ মুম্বাই অপশ্যন বি তামিলনাডু অপশ্যন চি কেৰেলা আৰু অপশ্যন ডি গুজৰাট ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ